ৰৈ ৰৈ বিনালে চাবলৈ ৰাজ্যজুৰি দৰ্শকৰ সঁহাৰি পল্টন বজাৰ গ্ৰেণ্ড চিনেত দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গ'ল। চিনেমা উপভোগ কৰি ৰৈ ৰৈ বিনাইছে আজি প্ৰতিগৰাকী দৰ্শকে। জাষ্টিছ ফৰ জুবিন শ্লোগান দিলে আজি চিনেমা চাই প্ৰতিগৰাকী দৰ্শকে। ৰৈ ৰৈ বিনালে যিহেতু ইণ্টাৰভেলৰ সময় আৰু জুবিন দা আচলতে এখন কলা মন্দিৰ আছিল। ৰৈ ৰৈ বিনালে যিহেতু ইণ্টাৰভেলৰ সময় আৰু জুবিন দা আচলতে এখন কলা মন্দিৰ আছিল। জুবিন দা নিজে এখন ইনষ্টিটিউশ্যন আছিলে। গতিকে জুবিন দাৰ অবিহনে আমি এখন চিনেমাকেতো কল্পনা কৰিব পৰা নাছিলোঁ। কিন্তু আজি তেখেতৰ জীৱনকালৰ বা জীৱিতকালৰ অন্তিমখন ছবিগৃহলৈ আহিছে ৰৈ ৰৈ বিনালে, য'ত জুবিন দাৰ জীৱিত সত্তাক আমি অনুভৱ কৰিছোঁ। হয়নে, কি ক'ব? নিশ্চয়কৈ একদম সঁচা কথা কৈছে আপুনি। মানে আচলতে আজিৰ দিনটোৱে এনেকুৱা যে ৰাতিপুৱাৰ পৰা যেতিয়া যোৱাকালিৰ পৰা একচুৱেলি যেতিয়া আমি গম পালোঁ যে 4:10 এটা শ্ব' ৰখা হৈছে, তাৰমানে একবাৰ ভাবি চাওকচোন যে যি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত বহুত অহুপুৰুষাৰ্থ কৰি থৈ গৈছে মানুহে, কিন্তু প্ৰতিবাৰ যেতিয়া আমি মনত ৰাখিম যেতিয়া অসমীয়া আমাৰ উদ্যোগটোক তললৈ গৈছিলে বুলিয়ে কৈছোঁ, যেতিয়া সিমানটো আমাৰ সুবিধা পোৱা নাছিলে, সেই সময়ছোৱাটো প্ৰথম কিন্তু মিছন চাইনাৰ যোগেদি তেওঁ ঢৌটো আনি থৈ গৈছিলে। তাৰপিছত কণ্টিনিউ আপোনালোকে লিগেচি চাওক। আৰু আজিৰ দিনটোত ক'বলৈ আচলতে দুখ লাগিছে যে সেই মানুহজন আমাৰ মাজত নাই। সেই কথাটো একচেপ্ট কৰাটোৱে মানে বহুত ডাঙৰ কথা আমাৰ কাৰণে। গতিকে কিন্তু বস্তুটো লক্ষ্য কৰক যে মানুহজনৰ অনুপস্থিতি স্বত্তেও এটা ৰেভলিউশ্যন আনি পেলাই তেওঁ আমাৰ মাজৰ পৰা গৈছে বুলি কৈছোঁ, যিটো ক'বলৈ হয়তো দুখ হৈছে। এনেকুৱা ধৰণৰ ৰেভলিউশ্যন যে চিনেমাৰ কথাটো কাৰিকৰী দিশৰ কথা বা ষ্টৰি লাইনৰ কথাটো ক'বলৈ মই নাযাওঁৱেই, কিন্তু অভাৰঅল যিটো ৰেভলিউশ্যনৰ কাৰণে জীৱনভৰলৈ তেওঁলৈ ধন্যবাদ থাকিব। আৰু আজিও সেই একেটা কথাই ক'ম, তেওঁৰ বাবে সদায় ৰৈ আছোঁ, তেওঁ আকৌ আহিব বুলি। আৰু শেষত এটাই ক'ব বিচাৰোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিজন মানুহে সকলোৰে জাষ্টিছৰ কাৰণে গোটেই জীৱনটো লাগিলে, সাধাৰণ মানুহ এজন পথত পৰি থকা মানুহ এজনৰ পৰা ডাঙৰ ডাঙৰ মানুহলৈকে সকলোৰে যিজন মানুহে লগ দিলে, সেই মানুহজনৰ কাৰণে ন্যায় বিচাৰিবলগীয়াটো আচলতে অত্যন্ত দুখৰ কথা। সেই মানুহজনেও হয়তো তেখেতৰ আত্মাটোক আমি শান্তিত থাকিবলৈ দিব লাগিব। তাৰ কাৰণে তেখেতৰ ন্যায়টো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে তেখেতে ন্যায় পাওক আৰু তেখেতৰ যিখিনি কলা কৌশলী আছে এইখিনিতো হাজাৰ শ বছৰলৈকে এনেদৰেই সকলোৱে স্মৰণ কৰক থাকক, সেয়াই মই আশা কৰিম। আচলতে আৰু আমাৰ কেৱল অসমতে নহয়, আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে বুলি ক'ব পৰা যায় ৰৈ ৰৈ বিনালে। আৰু যি আপুনি কৈছে 4:10 প্ৰথম দৰ্শনী হৈছে, এইটো আমাৰ ভাৰতত কেতিয়াও কোনো কালে হোৱা নাই। আৰু এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে। আৰু আমাৰ অসমীয়া ছবি উদ্যোগৰ বাবেই হওক, আমাৰ অসমীয়া সমাজ জীৱনৰ বাবেই হওক, বা আমাৰ প্ৰতিগৰাকী চলচ্চিত্ৰ প্ৰেমী সাংস্কৃতিক প্ৰেমীৰ বাবে এটা ভাল খবৰ হয়, নহয়নে? নিশ্চয়কৈ হয়, নিশ্চয়কৈ হয়। ময়ো এগৰাকী এই সাংস্কৃতিক জগতখনৰ লগত জড়িত এজন ব্যক্তি। প্ৰত্যেকজন তেনেকুৱা ব্যক্তিৰ কাৰণে প্ৰথম আদৰ্শ কিন্তু জুবিন গাৰ্গ। কিয় জুবিন গাৰ্গ দা বুলি মই ক'ব ওলাইছোঁ, আমি ভূপেন হাজৰিকা দেৱক পাইছোঁ, হয়তো আমাৰ জেনেৰেশ্যনটো সেইটো সময়ত সৰু আছিলে, বা আমি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে জানো, বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বিষয়ে জানো, যাৰ অত্যন্ত বহুত কণ্ট্ৰিবিউশ্যন আছে অসমীয়া এই উদ্যোগটোলৈ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম যিখন মুভি আছিলে জয়মতীৰ জৰিয়তে আমাৰ এই উদ্যোগটো আৰম্ভণি হৈছিলে। কিন্তু আমি কাকো স্বচক্ষুৰে উপলব্ধি কৰিব পৰা সৌভাগ্যতা আমাৰ নিমিলিল। কিন্তু আমি কাক দেখিবলৈ পালোঁ? জুবিন গাৰ্গ ডাঙৰীয়া, যিয়ে অসমৰ যিটো সংগীতৰ চিনাকি, সেই সংগীতৰ চিনাকিটো সেই 1992 চনৰ পৰাই গোটেই পৃথিৱীৰ মাজত আমাক একদম ভূতাতৰা হিচাপে দাঙি ধৰি আছে। কিন্তু এই চিনেমা জগতৰ তেখেতৰ যিটো পৰিকল্পনা, সেই তেতিয়া মিছন চাইনা ৰিলিজ হোৱাৰ সময়ৰ পৰা, গানে কি আনেৰ সময়ৰ পৰা আজি টিল ডেটলৈকে মানুহজন যেতিয়া নোহোৱা হোৱাতেও মানুহজনে অসমক এটা পৰিচয় দি থৈ গৈছে। মানুহে ভাবিছে যে শিল্পীক সন্মান কেনেকৈ দিয়ে, সেইখিনি বস্তু মানুহে ক'ৰ পৰা শিকিছে? অসমৰ পৰা। দুখিত লতা মংগেশকাৰ ডাঙৰীয়ানী তেখেত যেতিয়া নোহোৱা হ'ল, বা ৰাজেশ খান্না তেখেতসকল যেতিয়া নোহোৱা হৈছিলে, এনেকুৱা ধৰণৰ মানে যিটো মই ৰেভলিউশ্যন বুলিয়ে কৈছোঁ, এইটো হয়তো কাহানিও পৃথিৱীয়ে দেখিবলৈ পোৱা নাছিলে। তেখেতে মানুহজন নোহোৱা হৈও অসমখনক ধৰি চিনাকি ৰাখি থৈ গৈছে, যিটো আজিৰ ক্ষেত্ৰতো চিনেমাখন ৰিলিজ হৈছে। চিনেমাখন আজি আচলতে সঁচা কথা এইটো যে মানুহ মানে বেলেগ ক্ষেত্ৰত হোৱাহেঁতেন হয়তো মানুহে চিনেমাখন এণ্টাৰটেইনমেণ্ট হিচাপে চাব আহিলেহেঁতেন, কিন্তু আজি চিনেমাখন মানুহে আজি চিনেমাখনক তেওঁক জীয়াব আহিছে, আকৌ এবাৰ তেওঁৰ মাজত নিজকে জীয়াই চাবৰ কাৰণে চাবলৈ আহিছে। আৰু যিটোৱে চাওক, কোনো ধৰণৰ টিকেট পাবলৈ নাই, আজি 10-15 দিনলৈ টিকেট নাই, উপায় নহয় 4:10 শ্ব' দিয়া হৈছে, যিটো মই যিমান দূৰ জানো সম্ভৱতঃ ভাৰতবৰ্ষত এইটো প্ৰথম। 4:10 পৰা এটা দিনত 800টা শ্ব' ৰখা হৈছে। তাৰমানে যোৱাৰ সময়তো তেখেতে গোটেই বস্তুটো সলাই মানে অসমক একদম শীৰ্ষস্থানত ৰাখি থৈ এই মানুহজনে গৈছে। গতিকে সেই মানুহজনৰ কাৰণে কিন্তু আমি ন্যায়ৰ কাৰণে যুঁজাটো আমাৰ আচলতে প্ৰত্যেকৰে মই